নাই এইবোৰ সম্পূৰ্ণ মিছা তথ্য। কোনোবাই বিৰোধী পক্ষই মোৰ অকণমান ষড়যন্ত্ৰ কৰি কোনোবাক কিবা তথ্য দিছে, মিডিয়াক তথ্য দিছে, সেইখিনিয়ে। মই সেইটো সম্পূৰ্ণ মিছা। নমস্কাৰ, প্ৰাত টাইমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি প্ৰাত টাইমৰ মাধ্যমেৰে এগৰাকী বিজেপি দলৰ উপসভানেত্ৰী তথা এপি মেম্বাৰৰ অধ্যক্ষা মৰমী চৌধুৰীৰ বিৰুদ্ধে আমি একাধিক বাতৰি প্ৰচাৰ কৰিছোঁ। আজি সেইগৰাকী মৰমীৰ সন্দৰ্ভত কিছু কথা পাতিবলৈ আমি আমাৰ প্ৰাত টাইমলৈ আমি আমন্ত্ৰণ জনাইছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী সক্ৰিয় কৰ্মী তথা পলাশবাৰী সমষ্টিৰ এগৰাকী কংগ্ৰেছ কৰ্মী বিপ্লৱ তালুকদাৰ। প্ৰথমতে আমি বিপ্লৱ তালুকদাৰক প্ৰাতঃভ্ৰমণত স্বাগতম জনাইছোঁ। নমস্কাৰ। বিগত কিছুদিন ধৰি সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত দক্ষিণ-পূব বিজেপিৰ উপসভানেত্ৰী তথা এপি মেম্বাৰ অধ্যক্ষা ৰামপুৰ মৰমী চৌধুৰীৰ বিৰুদ্ধে আমি একাধিক বাতৰি প্ৰচাৰ কৰিছোঁ। যোৱাকালি তেখেতে সামাজিক মাধ্যমত এটা আমি ভিডিঅ' দেখিবলৈ পালোঁ, তেখেতে দিয়া এটা বক্তব্যৰ ভিডিঅ' দেখিবলৈ পালোঁ। আমি যি বাতৰি প্ৰচাৰ কৰিছিলোঁ, আমাৰ লগতে একাধিক সংবাদ মাধ্যমে যি বাতৰি প্ৰচাৰ কৰিছে, তেওঁ কৈছে যে এই বাতৰি বিৰোধী পক্ষৰ ষড়যন্ত্ৰ। মই পোনে পোনে এগৰাকী বিৰোধী পক্ষৰ নেতা হিচাপে আমি আপোনালোকৰ পৰা জানিব বিচাৰিম, মৰমী চৌধুৰীৰ ওপৰত যি অভিযোগৰ আউলি উঠিছে বা বাতৰি হৈছে, এই সন্দৰ্ভত বিৰোধী পক্ষৰ ওপৰত যি আউলিত হৈছে আপুনি কি ক'ব? পলাশবাৰী সমষ্টিৰ বিজেপি নেত্ৰী মৰমী চৌধুৰীৰ বিৰুদ্ধে যিবিলাক অভিযোগ আহিছে, বৰ্তমান আপোনালোকে জানিব পাৰিছে, সংবাদ মাধ্যমৰ পৰা আদি কৰি ছ'চিয়েল মিডিয়াৰ বহু স্থানত মানে এই বিষয়টো চৰ্চিত হৈছে। মৰমী চৌধুৰীৰ ই ৰিক্সা নামত যি ৩০,০০০ টকা লুণ্ঠন কৰিছে, প্ৰথম কথা। দ্বিতীয়তে তেখেতে চাকৰি ট্ৰেন্সফাৰৰ ক্ষেত্ৰত তেখেতে যি ধন দাবী কৰিছিল বা টকা লোৱা ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। লগতে অকল ই ৰিক্সা আৰু ঠিকাই নহয়, চাকৰিয়ে নহয়, CM টিবুলে আঁচনি তেখেতে লোৱা পৰিলক্ষিত হৈছে। ইমানবোৰ অভিযোগ থকাৰ পিছতো আজি পলাশবাৰী সমষ্টিৰ বিধায়ক হেমন্ত ঠাকুৰীয়াৰ লগতে জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়াই কিয় ৰক্ষণাবেক্ষণ দিছে সেইজন মৰমী চৌধুৰীক? প্ৰথম কথা আমি প্ৰথম কুৱেশ্যন কৰিব বিচাৰিছোঁ সেই দুজন ব্যক্তিলৈ, যি দুজন ব্যক্তিৰ সৈতে মৰমী চৌধুৰীৰ যি মধুৰ সম্পৰ্ক থকা বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। তো এই ক্ষেত্ৰত পলাশবাৰী কংগ্ৰেছৰ পৰা আমি দাবী জনাইছোঁ যে তেওঁলোক মৰমী চৌধুৰীৰ বিৰুদ্ধে থকা এই অভিযোগৰ কিয় ৰক্ষণাবেক্ষণ দিছে বিধায়ক হেমন্ত ঠাকুৰীয়া তথা বিজেপি নেতৃবৰ্গই, এই কথা বিজেপিলৈ আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ। আৰু বিজেপি অতি শীঘ্ৰে যদি সাহস আছে এইজনী মৰমী চৌধুৰীক বহিষ্কাৰ কৰিব লাগে দলৰ পৰা আৰু গ্ৰেপ্তাৰ কৰিব লাগে, আমাৰ দাবী। হয়, বিগত কিছু সময় ধৰি পলাশবাৰী সমষ্টিৰ বিজেপি দলৰ দক্ষিণ-পূব বিজেপি দলৰ উপসভানেত্ৰী তথা ৰামপুৰ আঞ্চলিক এপি মেম্বাৰৰ যিগৰাকী অধ্যক্ষা মৰমী চৌধুৰীৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত বিতৰ্ক সূচনা হৈছে। আমি বাতৰি প্ৰচাৰ কৰিছোঁ আৰু অতি শেহতীয়াভাৱে তেওঁ সামাজিক মাধ্যমত এটা বক্তব্য ৰাখিছে। তেওঁৰ বিৰুদ্ধে বিৰোধী দলে অপপ্ৰচাৰ কৰিছে, এয়া বিৰোধী দলৰ এটা পৰিকল্পিত এটা পদক্ষেপ বুলি কৈছে। মই পোনে পোনে আৰু মই বিপ্লৱ তালুকদাৰৰ পৰা জানিব বিচাৰিম, যিহেতুকে আপুনি নিৰ্বাচনৰ যিহেতুকে আপুনি যি অভিযোগ আনিছে বা আপোনালোকৰ ওপৰত তেওঁ প্ৰত্যাভিযোগ কৰিছে, বিধায়কগৰাকী আৰু যিগৰাকী জিলা সভাপতি আছে তেওঁলোকে ৰক্ষণাবেক্ষণ দিছে, অকল মৰমী চৌধুৰীকে ৰক্ষণাবেক্ষণ দিছে নে আন কোনোবাক দিয়া বুলি আপোনালোকে অনুভৱ কৰিছে? নে আপোনালোকে জানে আজি বিজেপিৰ সৈতে যিসকল ব্যক্তি জড়িত আছে, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সৈতে যিসকল ব্যক্তি জড়িত আছে বা পলাশবাৰী বিজেপিৰ সৈতে যিসকল ব্যক্তি জড়িত আছে, তাৰ প্ৰায়ভাগে মাটিৰ দালালৰ সৈতে জড়িত, প্ৰায়ভাগে এই মানে বেআইনীভাৱে ঠিকা কৰি আপোনাৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। আপোনালোকে গম পাইছে যে এই কেইজন ব্যক্তিক বিজেপিৰ সৈতে জড়িত থকা যিটো আমি ইতিমধ্যে আমি প্ৰমাণ পাইছোঁ। আৰু বিজেপিৰ পৰা তেওঁলোক বহিষ্কাৰ কৰিব নোৱাৰে, কাৰণ বিজেপিৰ প্ৰায়ভাগ মানুহ এইবিলাক কেলেংকাৰীৰ সৈতে জড়িত আছে। আপুনি গম পাইছে অকল মৰমী চৌধুৰী কাৰ আশীষ পুষ্ট হৈছে, কাৰ আশীৰ্বাদত তেখেতে আজি এইবিলাক কাজ কৰিব লিপ্ত হৈছে। এইবিলাক কাম কাজত লিপ্ত হোৱাৰ মূলতে হৈছে বিজেপি মানে মৰমী চৌধুৰীক আশীৰ্বাদ দিছে
বিধায়ক হেমন্ত ঠাকুৰীয়াই। হয় আৰু এই বিধায়ক হেমন্ত ঠাকুৰীয়াৰ যি কৰ্মকাণ্ড আপুনি নিজে গম পাইছে যে মৰমী চৌধুৰীৰ কাম কাজৰ উপৰিও বিধায়ক হেমন্ত ঠাকুৰীয়াৰ বিৰুদ্ধে ইতিমধ্যে কিছুদিন আগতে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। আজি আপুনি গম পাইছে যে হেমন্ত ঠাকুৰীয়াৰ বিৰুদ্ধে যি অভিযোগ আজি 8 লাখ কৰি বিঘাই প্ৰতি মাটি কমিশ্যন লোৱা যি তেখেতক পৰিলক্ষিত হৈছে, এই ক্ষেত্ৰত আমি প্ৰতিবাদ পৰ্যন্ত কৰিছো কংগ্ৰেছে। আৰু লগতে হেমন্ত ঠাকুৰীয়াই যি অভিযোগ উত্থাপন কৰিছে যে এই মোৰ বিৰুদ্ধে থকা যিবিলাক অভিযোগ আছে আমাৰ দলৰ মাজৰ মানুহ জড়িত হৈ আছে, আৰু হেমন্ত ঠাকুৰীয়াই কিছুমান অভিযোগ উত্থাপন কৰিছে চুপাৰী চিণ্ডিকেট, গৰু চিণ্ডিকেট। তো আপোনালোকে জানিব পাৰিছে যে পলাশবাৰী বিজেপিৰ ভিতৰচৰাত অকল গৰু চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, আপোনাৰ ই ৰিক্সাৰ পৰা ধন সংগ্ৰহ কৰা, আজি তৃতীয় বৰ্গৰ কৰ্মচাৰীক ট্ৰেন্সফাৰৰ ক্ষেত্ৰত টকা লোৱা, এনেকুৱা ধৰণৰ ব্যক্তিসকল বিজেপিৰ সৈতে জড়িত আছে। ৰাইজে ইতিমধ্যে গম পাইছে। ৰাইজে এইবাৰ পলাশবাৰী সমষ্টিৰ বিকল্প হিচাপে বিচাৰিছে, বিপৰীত প্ৰাৰ্থী বিচাৰিছে, কংগ্ৰেছক বিচাৰিছে। কংগ্ৰেছৰ পৰা আমাৰ এইবাৰ বিধায়ক জয়ী হোৱাটো প্ৰায় নিশ্চিত। ৰাইজে আমাক যথেষ্টখিনি মৰম দিছে, আৰু এই ৰাইজৰ যি মৰম পাবলৈ আমি সক্ষম হৈছো, ৰাইজে মৰম দিব বুলি আমি আশা প্ৰকাশ কৰিছো। অহা 2026 চনত আমি পলাশবাৰী সমষ্টিৰ এজন বিধায়ক পাম বুলি, কংগ্ৰেছৰ বিধায়ক পাম বুলি ইতিমধ্যে আমি 100% আমি আশাবাদী। যিহেতুকে মৰমী চৌধুৰীৰ বিৰুদ্ধে একাধিক অভিযোগ আহিছে, বিৰোধী পক্ষৰ ওপৰত তেওঁ আঙুলি টোৱাইছে, মৰমী চৌধুৰীৰ ওপৰত আইনগত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত আপোনালোকে বিৰোধী পক্ষই কিবা ব্যৱস্থা ল'ব নেকি? নাই, আমি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো। মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছো যে মুখ্যমন্ত্ৰী যি নিবনুৱাৰ ক্ষেত্ৰত দিয়া যি CM ত্ৰিবুলৰ যি আঁচনি, এই আঁচনি মৰমী চৌধুৰী লৈছে। তেখেতে এজন প্ৰতিনিধি হৈও তেখেতে এই আঁচনি লৈছে, তেওঁ বঞ্চিত আৰু লগতে তেওঁ এই আঁচনি বহুকেইজন ব্যক্তিক দিছে, যিবিলাক ব্যক্তিৰ পৰা তেখেতে ধন লোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে। তো আমি দাবী জনাইছো মুখ্যমন্ত্ৰী মহোদয়ক যে অতি শীঘ্ৰে এইজন ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা পলাশবাৰী সমষ্টিত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব, যি পৰিৱেশৰ জৰিয়তে আমি কংগ্ৰেছে সাংঘাতিক এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি প্ৰস্তুত হৈ আছো। অতি এটা পৰিতাপৰ বিষয়, আপুনি আমাৰ কেমেৰাৰ সন্মুখত অহাৰ আগত আপুনি এটা অভিযোগ কৰিছে যে মৰমীৰ স্বামী ইতিমধ্যে 3 পৰা 4 বাৰলৈকে অতি এইটো বছৰৰ ভিতৰত তেওঁ এইটো সকলোৱে জানে। ইতিমধ্যে পলাশবাৰী ৰাইজে ইতিমধ্যে গম পাইছে যে মৰমীৰ স্বামী এবছৰত 3 পৰা 4 বাৰ কৰি ট্ৰেন্সফাৰ লৈছে। মনে যেনেকৈ বিচাৰিছে তেনেকৈ ট্ৰেন্সফাৰ ল'ব পাৰে। তেখেতৰ সাংঘাতিক এটা কোনোবা এজন ব্যক্তিৰ আশীৰ্বাদ থকা বুলি আমি ইতিমধ্যে গম পাইছো, আৰু সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে যে এজন ব্যক্তি এবছৰত 3 পৰা 4 বাৰলৈকে ট্ৰেন্সফাৰ হৈছে। এই কথা আমি আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিছো। ৰাইজে জানিব লাগে চব কথা। পলাশবাৰী বিজেপিত কি ঘটনা চলি আছে এই কথা ৰাইজে জনতা উচিত বুলি বিবেচনা কৰোঁ। আৰু এয়া আছিল বিপ্লৱ তালুকদাৰ, আৰু যিগৰাকী মৰমী চৌধুৰীয়ে অভিযোগ উঠাইছিলে যে এয়া বিৰোধী পক্ষৰ এটা ষড়যন্ত্ৰ। আমি পুনৰ কৈছোঁ যে মৰমী চৌধুৰীৰ ওপৰত যদি শাসকীয় পক্ষৰ আশীৰ্বাদ নাথাকে, তেনেহ'লে মৰমী চৌধুৰীয়ে এনেকুৱা ধৰণৰ দুৰ্নীতি কৰাৰ পিছতো কিয় এতিয়ালৈ পদক্ষেপ ল'ব পৰা নাই। অনাগত সময়ত আমি অধিক তথ্য লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। এইগৰাকী মৰমী চৌধুৰীয়ে পলাশবাৰী সমষ্টিত কেনেকুৱা কুকৰ্ম কৰি আছে। আৰু এইখিনিকৈ প্ৰাক্তন মেলাই মাৰিছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।